গৌৰীপুৰত নতুনকৈ মুকলি কৰিলে SK এণ্টাৰপ্ৰাইজ অটোমোবাইলছ ADMSE বাইক নামৰ ইলেক্ট্ৰনিক স্কুটি শ্বৰুম। গৌৰীপুৰ PB কলেজ আৰু পৌৰসভাৰ ওচৰত আজি নতুনকৈ মুকলি হ'ল SK এণ্টাৰপ্ৰাইজ অটোমোবাইলছ ADMSE বাইক নামৰ ইলেক্ট্ৰনিক স্কুটি শ্বৰুম। ধুবুৰী জিলাবাসীৰ বাবে লৈ আহিছে এই ভাল খবৰ। বহু জল্পনা কল্পনাৰ পিছত ধুবুৰী জিলাৰ গৌৰীপুৰৰ PB কলেজৰ ওচৰত নতুনকৈ মুকলি হ'ল বেটাৰী চালিত স্কুটিৰ শ্বৰুম। কোনো ধৰণৰ সুদ নিদিয়াকৈ সুলভ মূল্যত ক্ৰয় কৰিব পাৰিব নতুন নতুন ডিজাইনৰ বেটাৰী চালিত স্কুটি। এবাৰ চাৰ্জ কৰিলে 120 কিলোমিটাৰ অধিক ৰাস্তা যাব পাৰিব আপুনি। অধিক জানিবলৈ তলত দিয়া নম্বৰত যোগাযোগ কৰক। নম্বৰকেইটা হৈছে 7002984827 9101278711 আৰু 7002112840 নাইবা 9864735278 যোগাযোগ নম্বৰত। ধন্যবাদ। सभी को हार्दिक स्वागत है। गौरीपुर में पहली बार स्टार्ट हो गया क्या आपका? आप सभी का हार्दिक स्वागत है। गौरीपुर में ये पहली बार ADMSE बाइक्स का शोरूम की ग्रैंड ओपनिंग हुई है। तो आप सभी अगर बाइक्स लेने के लिए उत्सुक है तो कृपया आएँ और हमारे PB कॉलेज के पास वार्ड नंबर 10 गौरीपुर धुबरी डिस्ट्रिक्ट में आएँ और यहाँ से संपर्क करें और बाइक लें और अपनी ज़िंदगी की रफ्तार को और आगे बढ़ाएं। थैंक यू। देखिए सर, अभी पूरा दुनिया जो है पेट्रोल डीजल से इलेक्ट्रिकल के तरफ मुड़ रहा है। अभी EV का इंडस्ट्री का ज़माना आ गया है। तो बहुत सारे डेवलप्ड कंट्रीज़ में ऑलरेडी इलेक्ट्रिकल व्हीकल्स हो चुके हैं और इधर भी बहुत ज़रूरी है। उसका कारण है बढ़ता हुआ ग्लोबल वार्मिंग है, पोल्यूशन बहुत बढ़ रहा है और पेट्रोल डीजल के लिए हम लोग चंद देशों के ऊपर निर्भर है और उसके बाद हेल्थ हैज़ार्ड्स बहुत हो रहे हैं और पेट्रोल डीजल के दाम भी बहुत बढ़ रहे हैं। इसके लिए अभी इलेक्ट्रिकल इंडस्ट्री का बढ़ना बहुत ही ज़रूरी हो गया है। इसके लिए हम लोग 5 साल हो गया, ये जो ADMS कंपनी हम स्टार्ट करके 5 साल हो गया। हमारा 6ठा साल अभी परसों सितंबर 7 तारीख को 6ठा साल चालू हो गया हमारा। तो हम लोग अभी ये 6ठा साल चल रहा है हमारा और तब से हम लोग 2 व्हीलर्स बना रहे हैं, इलेक्ट्रिकल स्कूटीज़ भी है और बाइक्स भी है हमारे और ऑटो रिक्शाज भी लेके आए हैं हम लोग। और हमारा आगे प्लान है कि ट्रैक्टर्स लेके आए और कार्स भी हम लोग लेके आ रहे हैं। तो आज मुझे बहुत बड़ी खुशी होती है कि इस गांव में ये गौरीपुर धुबरी डिस्ट्रिक्ट में आज SK एंटरप्राइज करके हमारा एक शोरूम ओपन किया है। इसके जो मालिक है कश्मीरी चौधरी मैडम, तो वो बहुत साहस करके ये एक नेक काम करने जा रहे हैं मैडम। तो उनको हम सब के तरफ से ADMS के तरफ से बहुत सारे शुभकामनाएं। और आपको अगर किसी को व्हीकल लेना है तो आके इधर SK एंटरप्राइज में मिलना है। बाकी का प्रोसीजर मैडम बताएंगे। तो गौरीपुर बाकी मतलब माने गोटाई धुबरीबासीर कारणे भाल एटा सुखर खबर। यार आगते কোনো এইটো মানে ওপেন কৰা নাছিলে ADME বাইক, मतलब আমাৰ ইয়াৰ আগতে আছিলে স্কুটি আছিলে, বাইক নাই। কিন্তু আমি ইয়াত নতুনকৈ বাইক আৰু স্কুটি দুটাই একেলগে লঞ্চ কৰিলোঁ। এইটো ধুবৰীবাসীৰ কাৰণে বহুত ভাল খবৰ। এতিয়া আমি ওপেনিং কৰিছোঁ ধুবৰী আৰু গৌৰীপুৰত। ধুবৰী আৰু গৌৰীপুৰত ওপেনিং কৰিছোঁ। নেক্সট আমি ষ্টেপ বাই ষ্টেপ আমি এতিয়ালৈকে 7-8টা শ্বৰুমৰ লগতো যোগাযোগ কৰিছোঁ। নতুনকৈ শ্বৰুম ল'ব সিহঁতে, এইটো ডিছকাশ্যন হৈ আছে। যিটো শ্বৰুম ল'ব এইটো আমাৰ মাধ্যমেদি আমি এইটো দি দিম। আৰু যদি কোনোবাই বাইক বা স্কুটি ল'ব খোজে ইয়াতে আহিলে আমাৰ টোটেল মডেল আছে 18টা আৰু নতুনকৈ 2টা লঞ্চ কৰিছে। টোটেল মানে আমাৰ কোম্পানী ADME বাইকৰ যিটো কোম্পানী মডেল 20 নাম্বাৰছ আছে, তাৰে ভিতৰত আমি ইয়াতে আনিছোঁ 18টা মডেলে আনিছোঁ আৰু নতুনকৈ আহিব।
2000 ফাইনেন্সিয়েল ইয়াৰ 2026 আৰু 27ৰ ভিতৰত ইয়াতে আপোনাৰ ট্ৰাক্টৰ তাৰপিছত আৰু বুলেট মডেল। লোকেশ্যনটো গৌৰীপুৰ 10 নম্বৰ ৱাৰ্ড, নেয়াৰ PB কলেজ। যোগাযোগ কৰিলে আৰু বাকী ডিটেইলছখিনি গোটেইখিনি পাই যাব। এইটো মোৰ কামনা যে ধুবুৰীবাসী ৰাইজে আমাক অলপ সহায় কৰক আৰু এইটো মানে ডেভেলপমেণ্ট কাৰণে আপোনালোকে আগবাঢ়ি আহক আৰু আমাৰ লগত অলপ লগ হৈ যাতে আমি ধুবুৰীবাসীৰ কাৰণে মানে অলপ আগন্তুক দিনত বা আমাৰ ধুবুৰীৰ পৰাই বাইকটো মানে বেছিকৈ মানে মানুহৰ সজাগতা আনিব পাৰিব। ইয়াতে মানে মেইনটেনেন্স খৰচা বহুত কমেই আছে, মেইনটেনেন্স খৰচা বলতে 0 মেইনটেনেন্স খৰচা। আৰু এইটো যিহেতু আমাৰ এটা বাইকত চাৰ্জ কৰাৰ কাৰণে 3 থেকে 4 ঘণ্টা লাগে, ফুল চাৰ্জ হৈ যাব। আৰু আপোনালোকে 3-4 ঘণ্টাৰ ভিতৰত 2 ইউনিট বিল খৰচা হ'ব। 2 ইউনিট বিল খৰচাৰ ক্ষেত্ৰত আহিব আপোনাৰ 10 টকাৰ পৰা 15 টকা আৰু আপোনালোকে যাব পাৰিব 120 কিলোমিটাৰ। তো এইটো ফাৰ ডিফাৰেঞ্চ আপোনাৰ পেট্ৰল আৰু ডিজেলৰ ইলেক্ট্ৰিকৰ মাজত ফাৰ ডিফাৰেঞ্চ। ভাবক আপোনালোকে যদি ইয়াৰ পৰা এখন আমি গৌৰীপুৰৰ পৰা ধুবুৰীলৈকে যাওঁ, আমাৰ 10-20 কিলোমিটাৰ পেট্ৰল গ'লে আমাৰ 1 লিটাৰ পেট্ৰল যাব, তাতে খৰচা আহিব আপোনালোকৰ 100 টকা। 100 টকা খৰচা আহিব। কিন্তু আপোনালোকে যদি ডিজেল মানে আমাৰ ইলেক্ট্ৰিক বাইক মানে আপোনালোকে যদি ব্যৱহাৰ কৰে, এদিনৰ কাৰণে 120 কিলোমিটাৰ যাব পাৰিব অনলি 10 to 15 ৰুপিজৰ কাৰণে। তো এইটো বহুত ভাল ফেচিলিটি, এইটো ভাল এটা সুখৰ খবৰ। এইকাৰণে কৈছোঁ যে আপোনালোকে আগবাঢ়ি আহক আৰু আমি যিহেতু এটা নতুন কনচেপ্ট লৈ আহিছোঁ। আমাৰ ইয়াতে কেইবাটাও নাম্বাৰ আছে, আপোনালোকে আহিব। আগত চাইনবোৰ্ড দিয়া আছে, চাইনবোৰ্ডত 4-5টা নাম্বাৰ দিয়া আছে। যিকোনো এটা নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকে এইখিনি পাই যাব। কথা কি লাহে লাহে কোৱা লাগবে না? 4টা নাম্বাৰ তাতে দিয়া আছে, আপোনালোকে তাতে যোগাযোগ কৰিলে গোটেইখিনি কি আছে ডিটেইলছ কথাখিনি আপোনালোকে বিতংভাৱে জানিব আৰু বুজিব পাৰিব।